নমস্কাৰ বন্ধুসকল, স্বাগতম নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, পুনৰ আহি গ'ল অসম চৰকাৰৰ পৰা ন্যায় বিভাগত চাকৰি, য'ত নেকি বিভিন্ন ধৰণৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি হৈ আছে। অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব, যাৰ বাবে কোৱালিফিকেশ্যন 10 পাছৰ আপ টু গ্ৰেজুৱেটলৈকে আবেদন কৰিব পাৰিব আৰু মাহিলী দৰমহাও যথেষ্ট ধুনীয়া। তো কেনেকৈ আবেদন কৰিব লাগিব, কি কি অৰ্হতা আৰু বিচাৰিছে, সকলোখিনি ভিডিঅ'টোত কম সময়তে বুজাই কম। ভিডিঅ'টো স্কিপ নকৰিব। সোণালী সুযোগ আহি গৈছে, যিখিনি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। তো এই নটিফিকেশ্যনটো আহিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা আহিছে, অৰ্থাৎ চমুকৈ DLS এৰ ফালৰ পৰা আহিছে। তো ইয়াতে অৰ্গেনাইজেশ্যন নেম যদি আমি চাওঁ, তেনেহ'লে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLS বৰপেটা। যদি বৰপেটাৰ পৰা আহিছে, গোটেই অল অসমৰ ল'ৰা ছোৱালীয়ে কিন্তু আবেদন ইয়াতে কৰিব পাৰিব। পোষ্টটোৰ নাম হৈছে পেৰা লিগেল ভলণ্টিয়াৰ আৰু জব টাইপ হৈছে অসম গভৰ্ণমেণ্ট জব। ঠিক আছে, আৰু ইয়াতে সৰ্বমুঠ পদ আছে 50টাকৈ পদ। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 10 পাছ কৰা হ'লেই হ'ব আৰু আপ টু গ্ৰেজুৱেটলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে দৰমহাৰ নিৰিখ ৰাখিছে 20,000 টকাকৈ প্ৰতিমাহে দৰমহা ইয়াতে প্ৰদান কৰিব। আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে এপ্লাই কৰোঁতে। ঠিক আছে, আৰু এই পদকেইটাত আবেদন কৰিবৰ বাবে অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, মানে ষ্টেণ্ডাৰ্ড ফৰ্ম যোগে আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখনো আমাৰ ডেছক্ৰিপশ্যনৰ লিংকতেই পাব। ঠিক আছে, আৰু এটা কথা মন কৰিব, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ইয়াতে লাগিব বা ৰেজিষ্টাৰ থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত। ঠিক আছে, যিখিনি কেণ্ডিডেটে আবেদন কৰে। এতিয়া আহিছোঁ হাউ টু এপ্লাই, কেনেকৈ আবেদন কৰিব। চাওক, আবেদন কৰিবলৈ অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, মানে ষ্টেণ্ডাৰ্ড ফৰ্ম যোগে আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰাৰ পাছত লগতে এখন গাঁঠি দিব লাগিব আপোনালোকৰ বায়'ডাটা, আৰু লগতে ফটোগ্ৰাফছ এখন গাঁঠি দিব, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আৰু লগতে আপোনালোকৰ সকলোখিনি প্ৰয়োজনীয় ডকুমেণ্টছ তাতে গাঁঠি দিব, যেনে এডুকেশ্যনেল কোৱালিফিকেশ্যন, কাষ্ট চাৰ্টিফিকেট, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট, লগতে আদাৰ যদি এক্সপিৰিয়েঞ্চ আছে তাতে গাঁঠি দিবলৈ নাপাহৰিব। আৰু বায়'ডাটাখনত আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো শুদ্ধকৈ দিবলৈ নাপাহৰিব, কাৰণ তেওঁলোকে পাছত আপোনালোকৰ লগত যোগাযোগ কৰিব। ঠিক আছে, আৰু এই সকলোখিনি গাঁঠি আপোনালোকে পঠাই দিব লাগিব। এড্ৰেছটো হৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বৰপেটা। ঠিক আছে, আৰু যদি আমি ইয়াৰ লাষ্ট ডেটটো চাওঁ, তেনেহ'লে 31 ডিচেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, অৰ্থাৎ হাতত যথেষ্ট সময় আছে। তো 31 ডিচেম্বৰ হৈছে ইয়াৰ লাষ্ট ডেট। এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে। ঠিক আছে, তো আপোনালোকে 31 ডিচেম্বৰ আগতে পোৱাকৈ পঠাব লাগিব, আৰু আপোনালোকে এই সকলোখিনি ডকুমেণ্টছৰ লগত কিন্তু আপোনালোকে এই এড্ৰেছটোত বাই পোষ্ট যোগে পঠাব পাৰে, নহ'লে যদি বৰপেটাৰ ওচৰে পাজৰে থকা কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে ডাইৰেক্ট গৈ ড্ৰপ বক্সত দি আহিবলৈ পাৰে। ঠিক আছে, তো ইয়াতে ইম্পৰ্টেণ্ট ৱেব লিংকছত আপোনালোকে এডভাৰটাইজমেণ্টখন ফুল ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাই ল'ব, অফিচিয়েল ৱেবছাইটৰ লিংকো দিয়া হৈ আছে। আৰু আমাৰ ঠিক আছে, তো বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই।